আসলতে এইটো দুৰ্ভাগ্যজনক আৰু ইয়াতে 100% চিয়ৰ দুষ্ট চক্ৰৰ এটা হাত আছে। সন্মুখত 2025ৰ নিৰ্বাচন তো দৰাচলতে এই সমগ্ৰ পৰিৱেশটোৱে কিবা এটা আমি এটা গণ্ড এটা আমি বিচাৰি পাইছোঁ। আমি আৰক্ষীক দাবী জনাইছোঁ যে যিয়ে দুষ্ট চক্ৰৰ এই আছে অনতিপলমে তেওঁলোকক কৰায়ত্ব কৰক। কাৰণ আমাৰ সমাজখনক দ্বিখণ্ডিত কৰাৰ কাৰণে যি মানে গোটেই অসম জুৰি যি পৰিকল্পনা সেই পৰিকল্পনাৰ যেন এটা অংশৰূপ হৈছে এই পোষ্টাৰ। তো যিটো এৰিয়াত আমি এই মুহূৰ্তত আছোঁ তেনেকুৱা ধৰণৰ বিশেষ যে কোনোবাই আহি কৰিব এইটো কিন্তু 100% আমাৰ মনে নধৰে। কিন্তু সকলোৱে গম পায় যে আচলতে গোসাঁই ঘৰত কণ মই কল খোৱা নাই, তেনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট যেন এইটো মোৰ অনুভৱ হৈছে। প্ৰথম কথা হৈছে যে মই ৰাতিপুৱাই আমাৰ উত্তৰবাৰী যুৱ মৰ্চাৰ সভাপতি গোপাল ৰাজবংশী তেওঁ মোক কথাখিনি জনালে আৰু তেওঁ মোক ফটো মাৰি দিলে। মই লগে লগে প্ৰশাসনক আমাৰ SDPOক মই জনালোঁ আৰু লগে লগে মই নিজেও গৈছোঁ, SDPO গৈছে, বস্তুখিনি আমি উদ্ধাৰ কৰিছোঁ। আমি যিকোনো দুষ্ট চক্ৰই এই কামখিনি কৰিছে আমি তাৰ প্ৰশাসনে নিশ্চয়কৈ তদন্ত কৰিব আৰু তদন্ত কৰি উপযুক্ত শাস্তি দিব। যিয়ে নহওক আমি কেতিয়াও বিচৰা নাই আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হওক বা তেনেকুৱা পৰিস্থিতি আহক, আমি বিচৰা নাই। কোনোবা মিয়া জিন্দাবাদ দিছে, হিন্দু মুৰ্দাবাদ দিছে, এইবোৰ কথা মানে আচলতে কৰাটো বহুত দুখজনক কথা। মই নাভাবোঁ যে এইবোৰ কৰি কোনোবা হাত সাৰি যাব বা এইবোৰ কৰিলেই সমাজৰ এটা যে বিশৃংখলৰ সৃষ্টি কৰিব পাৰিব। নাভাবোঁ। বিজনী ৰাইজে যথেষ্ট মানে তেনেকুৱা পৰিস্থিতিক আওকাণ কৰি চলা মই দেখিবলৈ পাইছোঁ আৰু ভৱিষ্যতলৈ তেনেকুৱা কাম বিজনীত হ'ব বুলি মই নাভাবোঁ। কিন্তু আমি অতি সোনকালে আমিও চাই আছোঁ যে কোনে কৰিছে, আমিও প্ৰশাসনক জনাইছোঁ, প্ৰশাসনেও চেষ্টা কৰি আছে যে কোনে কৰিছে আৰু উপযুক্ত শাস্তি আমি তাক দিমেই। কাৰণ আমি নিবিচাৰোঁ যে আমাৰ এই শান্তিৰ বিজনীটোক অশান্তি কৰিবলৈ কোনোবাই আগবাঢ়ি আহক, এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু আমি কৰিবও নিদিওঁ। প্ৰশাসন যথেষ্ট সষ্টম হৈ আছে, আমি আশা কৰিম যে খুব সোনকালে তেওঁ কৰায়ত্ব কৰিব পাৰিব। আচলতে এইটো দুৰ্ভাগ্যজনক আৰু ইয়াতে 100% চিয়ৰ দুষ্ট চক্ৰৰ এটা হাত আছে। সন্মুখত 2025ৰ নিৰ্বাচন তো দৰাচলতে এই সমগ্ৰ পৰিৱেশটোৱে কিবা এটা আমি এটা গণ্ড এটা আমি বিচাৰি পাইছোঁ। আমি আৰক্ষীক দাবী জনাইছোঁ যে যিয়ে দুষ্ট চক্ৰৰ এই আছে অনতিপলমে তেওঁলোকক কৰায়ত্ব কৰক। কাৰণ আমাৰ সমাজখনক দ্বিখণ্ডিত কৰাৰ কাৰণে যি মানে গোটেই অসম জুৰি যি পৰিকল্পনা সেই পৰিকল্পনাৰ যেন এটা অংশৰূপ হৈছে এই পোষ্টাৰ। তো যিটো এৰিয়াত আমি এই মুহূৰ্তত আছোঁ তেনেকুৱা ধৰণৰ বিশেষ যে কোনোবাই আহি কৰিব এইটো কিন্তু 100% আমাৰ মনে নধৰে। কিন্তু সকলোৱে গম পায় যে আচলতে গোসাঁই ঘৰত কণ মই কল খোৱা নাই, তেনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট যেন এইটো মোৰ অনুভৱ হৈছে। প্ৰথম কথা হৈছে যে মই ৰাতিপুৱাই আমাৰ উত্তৰবাৰী যুৱ মৰ্চাৰ সভাপতি গোপাল ৰাজবংশী তেওঁ মোক কথাখিনি জনালে আৰু তেওঁ মোক ফটো মাৰি দিলে। মই লগে লগে প্ৰশাসনক আমাৰ SDPOক মই জনালোঁ আৰু লগে লগে মই নিজেও গৈছোঁ, SDPO গৈছে, বস্তুখিনি আমি উদ্ধাৰ কৰিছোঁ। আমি যিকোনো দুষ্ট চক্ৰই এই কামখিনি কৰিছে আমি তাৰ প্ৰশাসনে নিশ্চয়কৈ তদন্ত কৰিব আৰু তদন্ত কৰি উপযুক্ত শাস্তি দিব। যিয়ে নহওক আমি কেতিয়াও বিচৰা নাই আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হওক বা তেনেকুৱা পৰিস্থিতি আহক, আমি বিচৰা নাই। কোনোবা মিয়া জিন্দাবাদ দিছে, হিন্দু মুৰ্দাবাদ দিছে, এইবোৰ কথা মানে আচলতে কৰাটো বহুত দুখজনক কথা। মই নাভাবোঁ যে এইবোৰ কৰি কোনোবা হাত সাৰি যাব বা এইবোৰ কৰিলেই সমাজৰ এটা যে বিশৃংখলৰ সৃষ্টি কৰিব পাৰিব। নাভাবোঁ। বিজনী ৰাইজে যথেষ্ট মানে তেনেকুৱা পৰিস্থিতিক আওকাণ কৰি চলা মই দেখিবলৈ পাইছোঁ আৰু ভৱিষ্যতলৈ তেনেকুৱা কাম বিজনীত হ'ব বুলি মই নাভাবোঁ। কিন্তু আমি অতি সোনকালে আমিও চাই আছোঁ যে কোনে কৰিছে, আমিও প্ৰশাসনক জনাইছোঁ, প্ৰশাসনেও চেষ্টা কৰি আছে যে কোনে কৰিছে আৰু উপযুক্ত শাস্তি আমি তাক দিমেই। কাৰণ আমি নিবিচাৰোঁ যে আমাৰ এই শান্তিৰ বিজনীটোক অশান্তি কৰিবলৈ কোনোবাই আগবাঢ়ি আহক, এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু আমি কৰিবও নিদিওঁ। প্ৰশাসন যথেষ্ট সষ্টম হৈ আছে, আমি আশা কৰিম যে খুব সোনকালে তেওঁ কৰায়ত্ব কৰিব পাৰিব।